এইবিলাক গতিকে এই ধৰণে আহিল কিন্তু মন্দিৰ একো নাছিল ইয়াতে মানে সৰুকে এটা চাকি গছ যাতে বৰষুণত নুমাই নাযায় সেনেকে এটা সৰুকে ঘৰ বান্ধি আৰু এইখিনি জাগা অটব্য জংঘল আছিল ইয়াত মানে এটা বেতনিৰ দৰে আছিল আৰু মানুহ আহিবলৈ ভয় কৰিছিল জয়াল জাগা আছিল ৰাতি এইখিনিৰে গ'লে আমি গম পাওঁ আমাৰ ৰঙাপখী লিখা প্ৰখ্যাত সাহিত্যিক দীনেশ শৰ্মা এদিন ৰাতি ইফালেদি আহোঁতে ইয়াত হেনো তেওঁক আগুৰি ধৰিছে হেৰিত মানে বিভিন্ন প্ৰজাতিৰ সৰ্পই আগুৰি ধৰিছে ধৰোঁতে তেওঁ সেৱা কৰিছে হে মা মই আকৌ দুখ কৰা নাই আৰু যদি কিবা কৰিব লাগে তুমি কোৱা মই সেইটো কৰিম মোক বাট এৰি দিয়া সেই বুলি যেতিয়া কৈছে তেতিয়া এই সৰ্পবিলাক এফালে গুচি আহিছে গতিকে তেওঁ ৰাতিপুৱাই উঠিয়ে আৰু গোটেই চপাই যাই কৈছে যে আমি কিবা এটা কৰিব লাগিব নহ'লে মোক ৰাতি এনেকৈ আগুৰি ধৰিছে আৰু আমাৰ বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ প্ৰমোদ ভট্টাচাৰ্য তেওঁ সেই লিংকতে তেওঁ যে বড়ো ভাষাৰ লিখছি এইবিলাক তেওঁ এই বড়োবিলাকৰ সান্নিধ্যতে এইটো অলপ বন্ধ কৰিব লাগিছিল এইটো এই বড়োসকলৰ সান্নিধ্যতে তেওঁ বড়ো লিপি মানে লৈ তেওঁ বড়ো ভাষা শিকিলাক আৰু বড়ো ভাষাৰ শিকাৰ পাছত তেওঁ বড়োসকলৰ সাহিত্য সংস্কৃতিৰ ওপৰতো তেওঁৰ যথেষ্ট অৱদান আছে সেইটো সৰ্বজন বিদিত গতিকে প্ৰমোদ ভট্টাচাৰ্যৰো ঘৰ এই ওচৰতে আমাৰ এই চপাতে গতিকে এই ধৰণে তেওঁ আমাৰ গাঁৱবিলাকত ঘূৰি আমাক লগ ধৰি ক'লাক বোলে নগেন আমি অলপ বিকহৰী থানখনৰ কিবা উন্নতি কৰিব লাগে কাৰণ নকৰিলে ইয়াতে এইদিনা দীনেশ শৰ্মাকে আগুৰি ধৰিছে এনেকুৱাকৈ কিন্তু কাকো অন্যায় কৰা নাই মানে আগুৰি ধৰিছে গতিকে এইটো কিবা এটা কৰিলে এতিয়া মা জাগ্ৰত হৈ আছে আমি যদি ইয়াত ৰাখিব পাৰোঁ বৰ ভাল এই তেতিয়া আৰু গাঁৱৰ মানুহবিলাক খুব ইণ্টাৰেষ্ট দি মানে জংঘল চংঘল কিছু কাটি পেলাই এটা সৰুকৈ মন্দিৰ কৰিলাক সেইটো দি চলি আছিল আৰু এতিয়া ৰাইজৰ এইটো মই ভাবোঁ যে মা বিকহৰীৰ এনেকুৱা এটা প্ৰভাৱ আছে আমি চান্দা তুলিব যাব নালগাই হৈছে এতিয়া নিজে আহি ইয়াতে চান্দা দান বৰঙণি দেই বা মন্দিৰটো আমি যেনেকৈ কৰিছোঁ এইটো আমাৰ চৰকাৰী পইচা নাই ইয়াতে আমাৰ ৰাইজৰ দান বৰঙণি দি আমি মন্দিৰটো কৰিছোঁ আৰু এতিয়া মই ভাবিছোঁ যে এই বছৰত আমাৰ যিখিনি আধৰুৱা কাম আছে সেইখিনি হৈ উঠিব বুলি আমি আশা কৰিছোঁ কাৰণ ৰাইজে দান বৰঙণি দি আছে আৰু আমাৰ প্ৰতি বছৰে মা বিকহৰীৰ এইটো পূজাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে আপোনালোকে আমাৰ খবৰ ল'ব অহাৰ কাৰণে প্ৰতি বছৰে অৱশ্যে আহে যিয়ে নহওক যে আমাৰ এইখন যিখন শ্ৰী মা বিকহৰী পূজা আৰু আমি এইখন যিখন পূজা এই পূজাখন আমি মানে কিংবদন্তিমতে বহু যুগৰ পৰা চলি আছে এইটো আমি জানো কিন্তু আমাৰ সাৰ্বজনীনভাৱে এইবাৰ আমাৰ 45তম যি হওক আমি ক'ব গ'লে সোণালী জয়ন্তীৰ দুৱাৰমুখলৈ গৈ আছোঁ আৰু আমি দেখিছোঁ যে যোৱা কেইটামান বছৰত পূজাখনে যথেষ্ট মানে পৰিৱৰ্ধন লাভ কৰিছে ইয়াৰ মানে বিস্তৃতি লাভ কৰিছে আৰু ই সমগ্ৰ নলবাৰী জিলাখনেই নহয় যে ই অসমৰ বেলেগ প্ৰান্তলৈও ই হেৰি হৈ গৈছে বা দেখিছোঁ যে আমাৰ জিলাৰ বাহিৰৰো বহুত মানুহ আমি ইয়াতে লগ পাইছোঁ বা তেখেতসকলে আহিছে যা হওক শ্ৰী মা বিকহৰীৰ বিকহৰী মানেতো আৰু আমি বুজোঁ যে বিষ মানে আচলতে কিবা সাপৰ বিষ এনেকুৱা কথা নহয় বিষ মানে আমাৰ দুখ কষ্ট বেদনা যাতনা যিমান আছে সংসাৰত মানে সমাজত চলা যিবিলাক ব্যাধি হাবিজাবি এইবিলাকো বিষ যে সকলো বিষ যেন হৰণ কৰা দেৱীজনীয়ে হৈছে বিকহৰী গতিকে আমাৰ মাৰ ওচৰত আমাৰ বিশ্বাস আছে যে আমাৰ এই যিটো পৰিৱৰ্তিত ৰূপ এই ৰূপটোৱে আমাক সাহস দিছে যে আচলতে মাৰ এই যিসকল অনুগামী সংখ্যা এনেকুৱাকৈ বাঢ়িছে গতিকে মায়ে হয়তো এই অনুগামীসকলক এই বা হেৰিটো দিব যে এতিয়া মানে সকলোৱে যেনিবা এই বিষবোৰ পৰিহাৰ কৰি অমৃতবিলাক যাতে গ্ৰহণ কৰে যাতে মানে ভাল কথাবিলাক গ্ৰহণ কৰে আচ্ছা ইয়াত আমাৰ